ৰাহুল গান্ধী ডাঙৰ স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক, গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। ৰাহুল গান্ধী ডাঙৰ স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিবাৰ যি তেওঁলোকৰ অপৰাধ তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে পৰৱৰ্তী দিনত জেলত যাব। তো এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভিতৰৰ পৰা গম পাওক বা এই মঞ্চৰ পৰা গম পাওক, গম পোৱাটো ভাল, গম পোৱাটো উচিত। এইখিনি কথা দলৰ নহয়, এইখিনি কথা অসমৰ জনসাধাৰণৰ, সাংবাদিকসকলৰ, খেতিয়কসকলৰ, ছাত্ৰ সমাজৰ, সৰু সৰু ব্যৱসায়ীসকলৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।